আতংকৰ অৱসান অৱশেষত স্বস্তিৰ নিশ্বাস পিঞ্জৰাবদ্ধ হ'ল দলগাঁৱত দীৰ্ঘদিনে সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘ প্ৰথম যিদিনাখন ওলাই আহিছিলে বাঘটো সেইদিনাখনেও বাঘটো মানে ঘূৰি যাবলৈ সক্ষম হ'লহেঁতেন কিন্তু মানে গাঁৱৰ মানুহে ভয়ত মানে তেওঁলোকে বম ফটকা ফুটাই আৰু জুই জ্বলাই দিয়াত বাঘটো মানে পুনৰ উভতি আহে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই বাঘটোৱে বিগত প্ৰায় এসপ্তাহ ধৰি দলগাঁৱৰ কৌপাতি চাহ বাগিচাত আশ্ৰয় লৈ আছিল জনাঞ্চলৰ মাজত বিচৰণ কৰি বাঘটোৱে সৃষ্টি কৰি আহিছিল সন্ত্ৰাস আতংকৰ চাহ বাগিচা অঞ্চলত নিধন কৰিছিল 4টা ছাগলী জনবসতিপূৰ্ণ এলেকাৰ মাজতো বাঘটোৰ বিচৰণৰ আশংকাৰে সন্ত্ৰস্ত ৰাইজৰ নিদ্ৰা হৰণ হৈছিল বিগত সপ্তাহটোত বাঘটো কৰায়ত্ব কৰিবলৈ বন বিভাগে যৎপৰোনাস্তি চেষ্টা চলাই থাকিও দীৰ্ঘ সময় ধৰি সফল হ'ব পৰা নাছিল ভিন্ন স্থানত পিঞ্জৰা পাতি কেমেৰা সংস্থাপন কৰিও বাঘটোক আবদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ যাৰ বাবে স্থানীয় ৰাইজৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছিল আতংক আৰু সন্ত্ৰাস চিন্তা কৰিবলগীয়া নাই মানুহখিনিয়ে বহুত ৰিলিফ পাইছে আৰু মানে মই ধন্যবাদ দিম আমাৰ ফৰেষ্ট ষ্টাফ ওৰাঙৰ মানে ডিএফঅ ছাৰৰ লগত আৰু যিখিনি বাকী বনকৰ্মী আছে তেওঁলোকে নেৰানেপেৰা প্ৰচেষ্টা কৰি আছে কিছুদিনৰ পৰা প্ৰথম 2টা কেজত অলপ বিফল হৈছিলোঁ আমি কিন্তু এই 3rd কেজটো ধুনীয়াকৈ ট্ৰেপ হ'ল অৱশেষত এটা সপ্তাহৰ অন্তত বন বিভাগে কৌপাতি চাহ বাগিচাৰ মাজত স্থাপন কৰা এইটো পিঞ্জৰাত মঙলবাৰে আবদ্ধ হয় বাঘটো লগে লগে অৱসান ঘটে দীৰ্ঘ সময়ৰ আতংকৰ ইতিমধ্যে কৌপাতি চাহ বাগিচাৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ স্বাস্থ্য পৰীক্ষাৰ বাবে বাঘটো প্ৰেৰণ কৰা হৈছে কোনো অসুস্থতা নাথাকিলে বাঘটো পুনৰাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱা হ'ব বুলি প্ৰকাশ বন বিভাগৰ তেওঁলোকৰ মানে ফৰেষ্টৰ যিখিনি ৰেকৰ্ড আছে তাৰ মতেতো 14 ইয়াৰ্ছ মান গৈছে বাট এই সেনেকুৱাই 10-12 এনেকুৱা ওচৰতে হ'ব বয়স বাঘটোৰ কিছুমান ইঞ্জুৰি দেখিছোঁ আমি চ' যদি আমাৰ চিৰিয়াখানালৈ নিয়া হয় আমি তাত ট্ৰিটমেণ্ট কৰিম আৰু বাকী স্বাস্থ্য ঠিকে আছে হেল্থ ৱাইজ মাচেল গোটেইখিনি ঠিকে আছে ইপিনে বাঘৰ আতংক শেষ হোৱাৰ সময়তে দলগাঁৱৰ জনবসতিপূৰ্ণ বিস্তীৰ্ণ অঞ্চলত আৰম্ভ হৈছে গড়ৰ আতংক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মঙলবাৰে নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে গড়টো পুৱাৰ ভাগত এটা পুখুৰীত আশ্ৰয় লৈ পৰৱৰ্তী সময়ত খেতিপথাৰত বিচৰণ গড়টোৰ জনবসতিপূৰ্ণ অঞ্চলত খেতিপথাৰৰ মাজত গড়ৰ বিচৰণক লৈ এতিয়া নতুন আতংক ৰাইজৰ মাজত ইতিমধ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ উপস্থিত হৈ গড়টোক উদ্যানৰ ভিতৰলৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে ওচৰতে মাকৈ বাগান এখন আছে তাতে গড়টো বৰ্তমান আছে আৰু ওচৰৰ মানুহখিনি অলপমান হুলস্থুল কৰাৰ কাৰণে তাতে সেটেল হৈ গ'ল এতিয়া গড়ে ইউজুৱেলি ইভিনিং মানত মুভমেণ্টটো আৰম্ভ কৰিব আৰু যিফালেদি আহিছে সেইকাৰণে পুলিচ প্ৰশাসন আছে আমাৰ ষ্টাফ আছে গোটেইখিনি লাগি আছে ছেফলি আমি তালৈ ঘূৰাই নিব লাগে আৰু দলগাঁৱৰ পৰা ৰফিক তালুকদাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ